উত্তৰ গুৱাহাটী বিহলঙনি বৰনামঘৰত আৰম্ভ 10ম কামৰূপ জিলা টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ। 10ম কামৰূপ জিলা টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানটো শুভা আৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী হিৰণ্য বৰা আৰু নিৰঞ্জন বৰাই। জিলা টাইকোৱাণ্ডো প্ৰতিযোগিতাত কামৰূপ জিলাৰ প্ৰায় 500তকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আঁত ধৰে জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ সম্পাদক প্ৰাঞ্জল বুঢ়াগোহাঁই। প্ৰতিযোগিতাত 8 বছৰৰ অনুৰ্ধৰ সাব জুনিয়ৰ, মিডিয়াম আৰু কেডেট ছিনিয়ৰ শাখাৰ বিভিন্ন ইভেণ্টৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। বিতৰণী অনুষ্ঠানত অসম গৌৰৱ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ লাভলীনা বৰগোহাঁই আৰু সদৌ অসম টাইকোৱাণ্ডো সভাপতি হিৰণ্য শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। উত্তৰ গুৱাহাটী বিহলঙনি টাইকোৱাণ্ডো প্ৰথম আৰম্ভ হৈছিল কামৰূপ জিলাৰ অন্তৰ্গত। তাৰপিছত কামৰূপ জিলা টাইকোৱাণ্ডো সন্থা গঠন হ'ল আৰু এইবাৰ আমাৰ 10ম টাইকোৱাণ্ডো প্ৰতিযোগিতা। আমি যিহেতু টাইকোৱাণ্ডো বিহলঙনিৰ পৰা আৰম্ভ হৈছিল, আমি এইবাৰ বিহলঙনিতে এই কামৰূপ জিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। ইয়াত প্ৰায় 500 খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। কামৰূপ জিলাৰ বিভিন্ন ক্লাব তথা আমি এইবাৰ আমন্ত্ৰণমূলকভাৱে গুৱাহাটী মহানগৰৰ খেলুৱৈসকলক আমন্ত্ৰণ জনাইছোঁ। গতিকে সকলোৱে খেলি আছে, সুন্দৰভাৱে আয়োজন কৰিব পাৰিছোঁ আমি। আজি প্ৰথম নিৰ্দেশ ইয়াতে যিবিলাকে গ'ল্ড মেডেল পাব তেওঁলোকে সদৌ অসম টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু তাৰপিছত নেশ্যনেল লেভেল তেনেকৈ আগুৱাই গৈ যাব। লাভলীনা অসম গৌৰৱ লাভলীনা বৰগোহাঁইক আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে তেওঁ অহাকালি আহিব বুলি আমাক জনাই দিছে। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।